কেলে আমাৰ আহোমৰ ওপৰত বদনাম হৈছে। আমি সদায় কৈ আহিছোঁ যে আমি টাই আহোম যুৱ পৰিষদ গোলাঘাট জিলা সমিতিয়ে সদায় দাবী কৰি আহিছোঁ যে আমাৰ আহোমসকলক কিছুমান ভুৱা প্ৰচাৰ কৰে, কিছুমান ক্ষেত্ৰত ব্যৱহাৰ কৰি আহিছে। আজি সেইটোকে দেখা পোৱা গৈছে। আগন্তুক যি পঞ্চায়ত নিৰ্বাচন আহিছে তাত আমাৰ খুমটাই সমষ্টিৰ ৫ নং মৰঙী জিলা পৰিষদত এগৰাকী প্ৰাৰ্থীয়ে আগন্তুক ইলেকশ্যন খেলিবৰ কাৰণে ভাৰতীয় জনতা দলৰ পৰা তেওঁ টিকেট লাভ কৰিছে। তেওঁ কি কৰিছে, যিখন কাষ্ট চাৰ্টিফিকেট দাখিল কৰিছে তেখেতৰ মনোনয়নত, সেই কাষ্ট চাৰ্টিফিকেটখন কিন্তু ভুৱা। তেখেতৰ পিতৃ হৈছে বোকাখাটৰ চন্দ্ৰ ফুকন আৰু তেখেতৰ স্বামী হৈছে পংকিয়াল গাঁৱৰ মৃণাল কুমাৰ বৰুৱা। দেখাত দুইটা আহোম উপাধি যেন লাগে, কিন্তু তেওঁলোক আহোম নহয়, তেখেতলোক হৈছে কলিতা সম্প্ৰদায়ৰ লোক। আমি সকলো তদন্ত চলাই আমি জানিব পাৰিছোঁ। এতিয়া তেখেতে কথাটো হৈছে তেখেতে তাত আহোম অৰ্থাৎ অন্যান্য পিছপৰা, আহোম হ'লে অন্যান্য পিছপৰা চাৰ্টিফিকেটখন পায়, তেওঁ অন্যান্য পিছপৰা শ্ৰেণীৰ চাৰ্টিফিকেটখন দাখিল কৰিছে। ফলত তেওঁৰ লাভটো কি হৈছে আমি জানিব পাৰোঁ যে তেওঁ মেট্ৰিক পাছ, কিন্তু যদি জেনেৰেল কাষ্ট হয় তেতিয়াহ'লে হাই ছেকেণ্ডেৰী পাছ হ'ব লাগে। OBC হ'লে মেট্ৰিক পাছ হ'লে হয়। তেখেতে সেইকাৰণে কি হৈছে OBC চাৰ্টিফিকেট এখন ভুৱাকৈ উলিয়াই তেওঁ দাখিল কৰি এই নিৰ্বাচনত অৱতীৰ্ণ হ'ব বিচাৰিছে। গতিকে ইয়াক আমি ধিক্কাৰ জনাইছোঁ। আৰু লগতে আজি আমি এখন আজাহাৰ গোলাঘাট থানাত দাখিল কৰিছোঁ। কথাটো হৈছে কি যে অতি সোনকালে তেখেতৰ এই মনোনয়নখন বাতিল কৰাৰ উপৰিও তেখেতৰ ওপৰত আইনী ব্যৱস্থা লৈ তেখেতক পুলিচ প্ৰশাসনে গ্ৰেপ্তাৰ কৰিব লাগে। লগতে তেওঁক এই যিখন কাষ্ট চাৰ্টিফিকেট কোনে যোগান ধৰিলে আমি দেখিবলৈ পাইছোঁ যে এই দৈগুঙৰ গাঁওবুঢ়াগৰাকীয়ে, গাঁও প্ৰধানগৰাকীয়ে তেখেতক জন্মসূত্ৰে আহোম সম্প্ৰদায়ৰ হয় বুলি এখন চাৰ্টিফিকেট দিছে। গতিকে তেওঁ এই বোকাখাটত জন্ম তেওঁৰ, আৰু এই দৈগুঙৰ গাঁওবুঢ়াগৰাকীয়ে কেনেকৈ জন্মসূত্ৰে তেওঁ আহোম হয় বুলি জানিলে। গতিকে তেখেতে কেনেকৈ নজনাকৈ তেখেতে এই চাৰ্টিফিকেটখন দিলে, তেওঁকো আইনী আয়ত্তালৈ আনিব লাগে। লগতে এই যি আমাৰ চাৰ্টিফিকেট যোগান যিটো অফিচ আছে তেখেতসকলে কি ভিত্তিত দিলে, এই সকলো আইনী আয়ত্তালৈ আনি অতি সোনকালে ব্যৱস্থা ল'ব লাগে। আৰু লগতে যি তদন্ত হ'ব সেই তদন্ত আমি উচ্চ পৰ্যায়ৰ মেজিষ্ট্ৰেট পৰ্যায়ৰ তদন্ত হ'ব লাগে, এইখিনিকে আমি দাবী জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।